আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ ত্যাগ কৰিলে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। সিএক লৈ দীৰ্ঘদিনীয়া মানসিক কষ্ট অগপত ত্যাগ কৰাৰ অন্যতম কাৰণ বুলি সংবাদমেলত ক'লে সত্যব্ৰত কলিতাই। দলটোৰ সভাপতি অতুল বৰাক চৰম ব্যৰ্থ আখ্যা দি সত্যব্ৰত কলিতাই ক'লে বিজেপি অগপক এতিয়া যুৱ মৰ্চা, কিষাণ মৰ্চা আৰু মহিলা মৰ্চাৰ দৰে ব্যৱহাৰ কৰি আঞ্চলিক মৰ্চা হিচাপে ব্যৱহাৰ কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ধ্বংস কৰা বিজেপিৰ কথামতে উঠা বঢ়া কৰিছে অতুল বৰাই। দলৰ ভিতৰত চৰম অগণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ অতুল বৰাৰ বিৰুদ্ধে। এয়া আছিল সত্যব্ৰত কলিতাৰ কথা। আজিৰ দিনটোত সংবাদমেল যোগে তেখেতে এইখিনি কথা সদৰি কৰিছে আৰু তেখেতে পদত্যাগ পত্ৰ দলীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে। আৰু এই মুহূৰ্তত সত্যব্ৰত কলিতা পোনপটীয়াভাৱে আমাৰ লগত সংযোজিত হৈ আছে। কলিতা ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনাৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তৰ কথা আপুনি ৰাজহুৱা কৰিছে। আপুনি উল্লেখ কৰিছে যে সিএক লৈ আপুনি দীৰ্ঘদিনীয়া এটা মানসিক কষ্ট পাইছিল আৰু অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে আপুনি এক প্ৰকাৰ অসন্তুষ্টি ব্যক্ত কৰিছে। মই জানিব খুজিছোঁ আচলতে পোনপটীয়াভাৱে অসম গণ পৰিষদৰ ভিতৰ চৰাত কি চলি আছে। বিভিন্ন অভিযোগ উঠিছে যে অসম গণ পৰিষদক এতিয়া বিজেপিয়ে চলাই আছে। কি খুব মুকলিকৈ জানিব বিচাৰিছোঁ যে কি চলি আছে অগপৰ ভিতৰত। ধন্যবাদ সুনীত। এই কথাবিলাক মই বহু সময়ত বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি ইতিমধ্যে কৈ আহিছিলোঁ। এক মানসিক দ্বন্দ্বত আজি বহুদিন ধৰি ভুগি আছিলোঁ যে অসমৰ ৰাজনীতি কোনফালে গৈছে, অসম গণ পৰিষদ দল কোনফালে গৈছে, আমি কি কৰা উচিত। মই বহু চেষ্টাও কৰিছিলোঁ। দলৰ ভিতৰত বহুতক কৈছিলোঁ যে এই ধৰণে অসম গণ পৰিষদটো আমি ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰিম। আজিৰ দিনটো কাকতলীয়াভাৱে পৰিছে। চাওক, আজিয়ে আকৌ 10 বছৰৰ কাৰণে আমাৰ কাৰ যিটো ভিত্তি বছৰ সেইটো আকৌ বৃদ্ধি কৰিছে। আমি এই কথাত সকলোৱে জানো যে কাখন অহা মানে আমাৰ অসম চুক্তিখন নস্বাত। কাৰণ অসম চুক্তি এইকাৰণে নস্বাত যে অসম চুক্তি মানে 1971 চনৰ 25 মাৰ্চৰ পাছত অহা বিদেশী যাব লাগে। এতিয়া 25 আজি 2024টো আৰু 2014টো 71ৰ আগত নে পিছত, সেই কথাটোহে আমাৰ কাৰণে এতিয়া মানে এটা সাঁথৰ হৈ পৰিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসম চুক্তি ৰূপায়ণ মন্ত্ৰীগৰাকী অসম গণ পৰিষদৰ সভাপতি। গতিকে আজি কোনখন অসম চুক্তিৰ কথা আমি আলোচনা কৰিবলগীয়া আছে, কোনখন অসম চুক্তি ৰূপায়ণৰ কাৰণে আমাৰ মন্ত্ৰীয়ে কাম কৰিব, যিখন অসম চুক্তিৰ ভিত্তিবছৰ নাই। গতিকে অসম গণ পৰিষদৰ মানুহ কেবিনেটত কাৰ সন্দৰ্ভত এইধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মানুহৰ মান অভিমান আৱেগ অনুভূতিক বিসৰ্জন দি যিয়ে অসম ৰক্ষা কৰিম বুলি কয়, তেওঁলোকে যদি অসমৰ বিদেশীৰ বিৰুদ্ধে আকৌ জাপি দিবলৈ চেষ্টা কৰে, ইয়াৰ প্ৰতিবাদ কৰাটো আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰ প্ৰধান দায়িত্ব বুলি আমি ভাবোঁ। কিন্তু অসম গণ পৰিষদে কি কৰিলে, বীৰেন বৈশ্যই ভোটটো দিলে কাৰ সপক্ষে, আকৌ উচ্চতম ন্যায়ালয়লৈ গ'ল। এতিয়া উচ্চতম ন্যায়ালয়লৈ যোৱা মানে কাৰ বিৰোধিতা কৰিছোঁ। গতিকে এই যিখন নটিফিকেশ্যন শেহতীয়াভাৱে আহিল, এইখনৰ অসম গণ পৰিষদে বিৰোধিতা কৰিব নে নকৰে সেইটো মই নাজানো। কিন্তু বিৰোধিতা কৰিবলৈ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সাহস নাই। এইটো কথা মই আপোনাক জনালোঁ যে তেওঁলোকে বিৰোধিতা কৰিব নোৱাৰে, কাৰণ বিৰোধিতা কৰিলে বিজেপি তেওঁলোকক বেয়া পাব। তো এনেকুৱা এটা অসম গণ পৰিষদ দল চলিব বুলি মই নাভাবোঁ। আৰু বহু কথাই আছে, কিন্তু জাতীয় যিখিনি স্বাৰ্থ, অসমৰ মানুহৰ যিটো স্বাৰ্থ, এই অসমীয়া মানুহৰ স্বাৰ্থৰ লগত আমি কেতিয়াও আপোচ কৰিব নালাগিছিল। 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা ৰাজনৈতিক দলটোৱে অসম চুক্তি নস্বাত কৰা কথাটো আটাইতকৈ গভীৰ বিজেপিৰ ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰত অসম গণ পৰিষদৰ সভাপতিয়ে ভৰি দিছে বুলি মই আপোনালোকক ক'ব খোজোঁ। কলিতা ডাঙৰীয়া, মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেৱল যিটো কথা বিভিন্ন সময়ত ওলাই থাকে, সংবাদ মাধ্যমতো খবৰ প্ৰচাৰিত হয়, প্ৰকাশিত হয় যে অতুল বৰা আৰু কেশৱ মহন্ত বা এই ধৰণৰ 2-এজন নেতাৰ মতে এতিয়া অসম গণ পৰিষদ দল চলি আছে নেকি। আনকি আমাৰ হাতত যিখিনি তথ্য আহিছে, মই যিহেতু কিছুমান কথা ৰাজহুৱা হোৱা নাই কাৰণে মই ৰাজহুৱা নকৰোঁ, এনে বহু অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, জ্যেষ্ঠ নেতা অসম গণ পৰিষদৰ জন্মলগ্নৰ পৰাই থকা আজিৰ দিনটোত যথেষ্ট অসন্তুষ্ট, দলীয় কাম কাজক লৈ যথেষ্ট অসন্তুষ্ট। তেওঁলোকৰ নিজৰ নিজৰ স্থানত নিজৰ নিজৰ সমষ্টিত গণভিত্তি থকাৰ পিছতো কেৱল মাত্ৰ বিজেপিৰ তাত প্ৰাৰ্থী থকাৰ বাবেই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তাত নেতা থকাৰ বাবে তেওঁলোকে চিট এৰি দিব লগা হৈছে, তেওঁলোকে ৰাজহুৱা জীৱনৰ পৰা আঁতৰত থাকিব লগা হৈছে বা থাকিবলৈ বাধ্য কৰোৱা হৈছে। এখন চাম, আমাৰ সংগঠন মজবুত কৰিব লাগে, আমি কাম কৰিব লাগে, ত্যাগ কৰিব লাগে, এইটো তেওঁলোকৰ সভাপতিৰ ভাষণ।
কিন্তু মোক সুনীল বিয়াদেগৰে এটা কথা কওক যে অতুল বৰা যেতিয়া সভাপতিৰ দায়িত্ব লৈছিলে আপুনি শুনি আছে ন শুনি আছো হেল্ল' শুনি আছো অতুল বৰা যেতিয়া অতুল বৰা ডাঙৰীয়াই যেতিয়া সভাপতিৰ দায়িত্ব লৈছিলে আজি 10 বছৰত বিজেপিৰ কিমানজন সভাপতি সলনি হ'ল অতুল বৰাই সভাপতিও হৈ আছে তেওঁ মন্ত্ৰীও হৈ আছে তেওঁ ত্যাগ কৰি প্ৰথম দেশক দলৰ কৰ্মীবিলাকক দলৰ সদস্যবিলাক এটা আদৰ্শ দিয়ক যে ময়ো এৰি দিছোঁ কিন্তু তেওঁ সভাপতিও লাগিব মন্ত্ৰীও লাগিব বাকীবিলাকৰ কাৰণে বিধায়কৰ চিটো মানে যোগাৰ নহয় গতিকে এনে পৰিস্থিতিত তেওঁলোকে এতিয়া বিজেপিৰ চুটলিপি শুনা এটা দললৈ পৰিৱৰ্তিত কৰিলে মই কোনো অসম গণ পৰিষদৰ কোনো মানুহক মই ইয়াৰ কাৰণে দোষ নিদিওঁ সভাপতিৰ বাহিৰে বাকীবিলাকৰ ইয়াত কেতিয়াও দোষ থাকিব নোৱাৰে সেইকাৰণে মই নিজে দুখ পাইছোঁ যে দলটো এৰি আহিবলৈ আৰু সেইকাৰণে সমগ্ৰ অসম গণ পৰিষদৰ দলীয় কৰ্মীসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে মই আপোনালোকৰ লগত থাকিব নোৱাৰিলোঁ কাৰণ মানসিক দ্বন্দ্বলৈ এটা দলত কাম কৰাৰ পৰিৱেশ নাথাকে আৰু এই পৰিৱেশটো ইচ্ছাকৃতভাৱে অতুল বৰাই সৃষ্টি কৰিছে কলিতা ডাঙৰীয়া অতুল বৰাৰ ভাষ্য আহিছিলে কিছু সময় পূৰ্বে তেখেতে কৈছে আপুনি আগতেও দল এৰিছে এইটো ইমান চিন্তা কৰিবলগীয়া কথা নহয় আপোনাক শুভেচ্ছা জনাইছে মুঠৰ ওপৰত তেখেতে যদিও বা মুখ ফুটাই কোৱা নাই যে আপুনি ইমান এটা ফেক্টৰ নহয় এই ধৰণৰ কথা এটা তেখেতে ৰাজহুৱা কৰিছে কিবা প্ৰতিক্ৰিয়া তেওঁৰ তাতকৈ ক'বলৈ তেওঁৰ কিবা বেলেগ উত্তৰ আছে বুলি মই নাভাবোঁ কাৰণ যেতিয়া দলৰ এজন সাধাৰণ সম্পাদকে এৰি আহে তাৰপিছত তেওঁৰ যেতিয়া ইমান পাতলীয়া মন্তব্যত দিওঁতে বুজে যে তেওঁ কিমান গভীৰতাত কাম কৰি আছে কাৰণ তেওঁ এজন সভাপতি এই কথাটো এটা দলত সত্যব্ৰত কলিতা কোন ডাঙৰ কথা নহয় কিন্তু তেওঁ দিয়া এটা পদ মই সাধাৰণ সম্পাদক আছিলোঁ প্ৰাক্তন বিধায়ক তাৰপিছত তেওঁ যেতিয়া এনেকুৱা এটা পাতল মন্তব্য দিব তেওঁৰ কিমান তৰল তেওঁ কিমান বিজেপিৰ ওপৰত নিৰ্ভৰশীল সেই কথাটোতে তেওঁৰ ওলাই পৰিছে কলিতা ডাঙৰীয়া মোৰ অন্তিমটো প্ৰশ্ন এতিয়া কি হ'ব ৰাজহুৱা মানুহ ৰাজনৈতিক মানুহ ৰাজহুৱাভাৱে থাকিবই লাগিব ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিবই লাগিব হোৱাট ইজ দ্য নেক্সট মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDAৰ বিৰুদ্ধে কাম কৰিবলৈ সংকল্প লৈছোঁ আৰু মই কাম কৰি যাম গতিকে তাৰ ভিতৰত NDA গ্ৰুপৰ যিটো লগতে আমাৰ আলোচনা বিলোচনা হয় মোৰ সমষ্টি সমিতিৰ পৰামৰ্শ অনুযায়ী মই ইণ্ডিয়া গ্ৰুপৰ কোনোবা এটা ৰাজনৈতিক দলত যোগদান কৰিম মই এটা মাত্ৰ জানিব বিচাৰিছোঁ আঞ্চলিকতাবাদ নে ৰাষ্ট্ৰীয়তাবাদ ক'ব পাৰি নেকি নহয় এতিয়া মই এইটো কথা ক'ব খোজা নাই আজি পদত্যাগ কৰিছোঁ আপোনালোকক নকয় ৰাইজক নকয় কাক কমিটি লুকাই ৰখাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে লুকাই ৰাখিবৰ প্ৰশ্নই আহিব নোৱাৰে এইটো আমি মুকলিকৈ ক'ব লাগিব কিন্তু ভাবোঁ যে এতিয়া অসমত যিটো পৰিস্থিতি আছে এই পৰিস্থিতিত বিৰোধী পক্ষ ঐক্যবদ্ধভাৱে বিজেপিৰ এই ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব